বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। ফলাফলৈ মাত্ৰ কিছুদিন অপেক্ষা কৰিব লাগিব। ফলাফলৰ পিছত যিয়ে চৰকাৰ গঠন কৰিব সেই চৰকাৰক আমি নেমচুৰ ফালৰ পৰা অগ্ৰিম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গঠিত হ'বলগীয়া চৰকাৰক আমাৰ এতিয়াৰ পৰাই আমি আহ্বান জনাব বিচাৰিছোঁ যে পূৰ্বতে অসমত বহু সংখ্যালঘু লোকসকলক বহু ধৰণে অত্যাচাৰ কৰা হ'ল। আপোনালোকে জানে যে বহু মুছলমানসকলক উচ্ছেদ কৰা হ'ল, বহু ঠাইত মছজিদ ভাঙি দিয়া হ'ল, বহু ঠাইত কবৰস্থান ভাঙি দিয়া হ'ল, ঈদগাহ ভাঙি দিয়া হ'ল। আগন্তুক যি চৰকাৰ আহিব সেই চৰকাৰে যাতে এনেধৰণৰ অমানৱীয় উচ্ছেদ নকৰে, অগণতান্ত্ৰিক উচ্ছেদ নকৰে, ইছলাম ধৰ্মৰ যি মছজিদ কোনো ঠাইতে যাতে এনেধৰণৰ মছজিদ বা প্ৰাৰ্থনা গৃহ যাতে ভাঙি নিদিয়ে তাৰ কাৰণে আমি নেমচৰ ফালৰ পৰা আমি আহ্বান জনাম। আপোনালোকে জানে যে বৰ্তমান সকলোতকৈ পিছপৰা জাতিটোৱে হৈছে ধৰ্মীয় সংখ্যালঘু লোকসকল। তাৰে যিসকল সংখ্যালঘু অধ্যুষিত অঞ্চলত থাকে বা চৰ চাপৰিত থাকে তেওঁলোকৰ অৱস্থা খুবেই বেয়া। চৰ চাপৰিত অজস্ৰ সমস্যা আছে। চৰ চাপৰিৰ মানুহে খালি কৃষিজাত সামগ্ৰী উৎপন্ন কৰি আহিছে। চৰ চাপৰিত যিসকল খেতিয়ক আছে তেওঁলোকে কিন্তু বজাৰত যিখিনি মূল্য পাব লাগিছিল সেই মূল্য কিন্তু আজিলৈকে পোৱা নাই। চৰ চাপৰিত ৰাস্তা ঘাট বেয়া, যোগাযোগৰ অৱস্থা খুবেই বেয়া, কিন্তু তেওঁলোকে অসমৰ যি আৰ্থিক যিটো ক্ষেত্ৰ আছে সেই আৰ্থিক ক্ষেত্ৰত চৰ চাপৰিয়ে অজস্ৰ অৰিহণা যোগাই আহিছে। গতিকে চৰ চাপৰিত যিসমূহ মাটি আছে সেই মাটিসমূহ ম্যাদী পট্টা যাতে আগন্তুক চৰকাৰে কৰে তাৰ কাৰণে আমি চৰকাৰ গঠনৰ আগৰে পৰা আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু চৰ চাপৰি সংখ্যালঘু অঞ্চলত শিক্ষাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো বৰ দুখ লগা, বৰ পুতৌজনক অৱস্থা। গতিকে আমি আশা কৰিম যি চৰকাৰ হ'ব আগন্তুক দিনত পূৰ্বৰ যি অত্যাচাৰ সেই অত্যাচাৰবোৰ বন্ধ কৰি শৈক্ষিক দিশত, সামাজিক দিশত তেওঁলোকে কাম কৰিব। চৰ চাপৰি যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক শিক্ষাৰ কাৰণে যথেষ্ট উন্নয়ন কৰিব লাগিব।